হেল্ল' এভৰিৱান, ব'লক আজি তিয়ঁহৰ খাৰ বনাওঁ। ইয়াত দেখিছেনে, অকণমান দেখাই দিছোঁ। আৰু ব'লকচোন কেনেকৈ বনালোঁ আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰোঁ। এয়া মই তিয়ঁহখিনি প্ৰথমতে কাটি লওঁ ব'লক। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে শনিবাৰ আৰু এতিয়া বাজিব হৈছে আবেলি 5টা। আৰু এইকেইদিন বানপানীয়ে যোৱাকালি বানপানীয়ে বাৰুকৈয়ে দিগদাৰী কৰিছে দেই। আমাৰ চাৰিওফালে কেম্পাছটোত বানপানী হৈ গৈছে। ভিতৰত পিছে সোমোৱা নাইকিয়া, যিহেতু ফাৰ্ষ্ট ফ্ল'ৰত থাকোঁ, গতিকে সেইফালৰ পৰা বাচিলোঁ। মই সেই তিয়ঁহখিনিৰ লগতে অকণমান দেখিছে নহয় বন্ধাকবিৰ পাতো এড কৰিছোঁ আৰু এয়া পানী অকণ দি বহাই দিছোঁ। মোৰ খালি এটা বস্তু ভুল হ'ল, অকণমান পানী দিয়া বেছি হ'ল। যিহেতু অকণ লৰালৰিত আছিলোঁ। আৰু এইফালে দি দিছোঁ মই অকণমান কলাখাৰ, অকণমান দিছোঁ নিমখ। আৰু কিনো মই এই পানী দিয়া বেছি হ'ল, গতিকে মই ইয়াৰ লগত কি যোগ কৰিলোঁ, কেনেকৈ খাৰখন ভাল কৰিলোঁ আপোনালোকৰ লগত ব'লক আজি অকণ শ্বেয়াৰ কৰোঁ। এইফালে লৈছোঁ আদা আৰু নহৰু অকণমান থেতেলাই লওঁ ব'লক। আৰু এইবাৰ তাতে মই দি দিছোঁ আদা নহৰুখিনি। এনেকৈ খাৰত আদা নহৰু দিবচোন, বৰ ভাল লাগে। আৰু তাৰপাছত মই যে কৈছিলোঁ পানী বেছি হ'ল, সেইকাৰণে মই ইয়াতে অকণমান পিঠাগুড়ি যোগ কৰিলোঁ। কিন্তু খাবলৈ বহুত টেষ্টি হ'ল। একেবাৰে শেষত দিলোঁ অকণমান মিঠাতেল আৰু খাৰখন মোৰ ৰেডি হৈ গ'ল। তিয়ঁহৰ খাৰ খাবলৈ বহুত ধুনীয়া। যদি খোৱা নাই এনেকৈ খাই চাব পাৰে। পানী কম হ'লে পিঠাগুড়িখিনি এড নকৰিলেও হ'ল। আৰু এই তৰকা পেনখন অনাৰ পৰা মোৰ যে ইমান সুবিধা হৈছে দেখিছেনে। দালিখনত চম্ভাৰ দিবলৈ একদম ইজিলি দিব পৰা যায়। ইয়াত মই অকল পাঁচফোৰণেই ব্যৱহাৰ কৰিছোঁ আৰু চম্ভাৰ দি দিছোঁ, পটককৈ হৈ যায়। আৰু তাৰপিছত ব'লক অকণ খায়ো দেখাওঁ খাৰখননো কেনেকুৱা হ'ল। একদম টেষ্টি দেই। আৰু এইবাৰ লৈছোঁ অলপ পিঠাগুড়ি বোলো ঘুটি থওঁ। ব'লকচোন কেনেকৈনো মই বৰপিঠাৰ কাৰণে পিঠাগুড়িখিনি ৰেডি কৰোঁ। বৰপিঠাখিনি বাৰু মই বনালে দেখামেই, তথাপিতো আজি মই এয়া গুড় লৈছোঁ, বা মিঠৈ বুলিও কয় বহুতে, যোনে যি বুলি কয়। এয়া লৈছোঁ আৰু অকণমান পানী দি পেলাই এইখিনি মই ধুনীয়াকৈ গলাই লওঁ ব'লক। এনেকৈ গলাই ল'লে কাটি নল'লেও হয়। কাটি থাকিবলৈ যিহেতু সময় নাই, গতিকে এনেকৈ গলাই লৈছোঁ। আৰু এয়া অকণমান গেছটো জ্বলাই উতল আহিবলৈ দিছোঁ, গলি যাবলৈ দিছোঁ। এইফালে লৈছোঁ পিঠাগুড়ি আৰু চুজি। পিঠাগুড়িতকৈ চুজি অকণ কমাই দিছোঁ। আপোনালোকে এনেকৈ লয়নে বাৰু? তাৰপাছতে সেইটো বাকি দিছোঁ, যিখিনি গলি গৈছিলে এনেকৈয়ে মই ঘুটি লৈছোঁ। মই অকণমান আকৌ পিঠাগুড়ি আৰু চুজি এড কৰিছোঁ, যিহেতু মোৰ গুড়ৰ পানী দেখিছেই অলপ ৰৈ গৈছে, গতিকে তাৰ কাৰণে মই গোটেইখিনি দেখাই থকা নাই আৰু ঠিক এইটো মেথডতে মই ঘুটি ল'লোঁ। আৰু একেবাৰে শেষত যোগ কৰিলোঁ 3 চামুচ ময়দা। এনেকৈ কেতিয়াবা ঘুটি চাবচোন। আৰু ইয়াত মই একেবাৰে শেষত মই ইয়াত বেকিং পাউডাৰ দিবলৈও আছে, সেইখিনি মই দেখাম বাৰু বৰপিঠাখিনি ভজাৰ সময়ত। আৰু তেন্তে আজিলৈ আহোঁ।